নমস্কাৰ বন্ধু বান্ধৱীসকল, জিৰাকীতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আছোঁ। বৰ্তমানলৈকে আমি প্ৰাচীন কালৰ ৰজা আৰু ৰাজবংশ আৰু সেই সময়ৰ বিভিন্ন মঠ মন্দিৰ কেনেধৰণে কোনটো শৈলীত বনোৱা হৈছিল সেইবিলাকৰ বিষয়ে আলোচনা কৰিলোঁ। আজি আমি আলোচনা কৰিম পূব মধ্যকাল বা ৰাজপুত কাল, অৰ্থাৎ আমাৰ যেতিয়া মধ্যযুগীয় ভাৰত আৰম্ভ হ'ব তাৰ আগৰ সময়খিনি বা সেই সময়খিনিক ৰাজপুত কাল বুলি কোৱা হয়, কাৰণ সেই সময়ত ৰাজপুত ৰজাসকলে শাসন কৰিছিলে। আমি সেই সময়খিনিৰ বিষয়ে আলোচনা কৰিম। পূব মধ্যকাল বা ৰাজপুত কাল 800 AD পৰা 1200 AD মাজৰ সময়খিনি। এই সময়খিনিত এজন ৰজা আছিলে, আপোনালোকে নাম নিশ্চয় শুনিছে, পৃথ্বীৰাজ চৌহান বা পৃথ্বীৰাজ তৃতীয়। পৃথ্বীৰাজ চৌহানৰ ৰাজসভাত এজন কবি আছিলে বন্দ্যোপাধ্যায়, আৰু তেওঁৰ এখন কিতাপ লিখিছিলে যিখনৰ নাম দিছিলে তেওঁ পৃথ্বীৰাজ ৰাজৌ। আৰু তাত এটা তেওঁ সিদ্ধান্তৰ কথা কৈছিলে, তাত বহুত সিদ্ধান্তৰ কথা কৈছিলে। সেইবিলাকৰ ভিতৰত এটা অন্যতম সিদ্ধান্ত হৈছে অগ্নিকুণ্ড সিদ্ধান্ত। এই সিদ্ধান্তটোৰ মতে মাউণ্ট আবু পাহাৰত এটা যজ্ঞ পতা হৈছিলে, যিটো যজ্ঞত এই বংশকেইটা উৎপত্তি হৈছিলে। কিন্তু সেই সিদ্ধান্তটো অকল তেওঁৰ কিতাপখনতহে আছে, পৃথ্বীৰাজ ৰাজৌৰ কিতাপখনতহে আছে, বাকী অইন ক'তো সেই সিদ্ধান্তটোৰ বিষয়ে পোৱা নাযায়। বাকী যেনেকৈ তেওঁলোকৰ ৰাজসভাতো যিসকল কবি সাহিত্যিক আছিলে তেওঁলোকেও আমি যেনেকৈ কাৰ সামন্ত কোন আছিলে, ক'ৰ পৰা আহিলে তেনেকৈ আছে, কিন্তু এই কিতাপখনৰ মতেহে তেওঁলোক সেই যজ্ঞৰ পৰা উৎপত্তি হৈছিলে। তেওঁ 4টা বংশ উৎপত্তি হৈছিলে বুলি কৈছিলে। সেইকেইটা হৈছে প্ৰতিহাৰ, আমি অলৰেডি প্ৰতিহাৰ বংশৰ কথা পঢ়ি আহিছোঁ ন। তাৰপিছত আহিলে পৰমাৰ, চালুক্য বা সোলংকী, আৰু তাৰপিছত আহিলে চৌহান বংশ। এই চালুক্য বংশটো আমি যিখিনি পাইছিলোঁ যে চালুক্য কল্যাণী, চালুক্য বতাপী, চালুক্য বেংগী, এই তাৰ এটাও নহয় কিন্তু দেই, এইটো বেলেগ চালুক্য। এইটো চালুক্য হৈছে গুজৰাটৰ চালুক্য বংশ। ঠিক আছে, এতিয়া আমি গোটেইকেইটাৰ বিষয়ে ডিটেইলছত আলোচনা কৰিম। ফাৰ্ষ্ট আহোঁ প্ৰতিহাৰ বংশ। আমি প্ৰতিহাৰ বংশৰ বিষয়ে অলৰেডিতো পঢ়ি আহিছোঁৱে, আপোনালোকক মনত পেলাই দিয়াও হ'ব আৰু কৈ দিছোঁ একেলগতে তেওঁলোকৰ কথাও। এওঁলোকে নিজকে লক্ষ্মণৰ বংশধৰ বুলি কৈছিলে। এওঁলোকে ৰাজধানী গুজৰাটৰ পৰা কনৌজলৈ নিছিলে। কি হয়, তেওঁলোকে ত্ৰিপক্ষীয় সংঘাতত অংশগ্ৰহণ কৰিছিলে, কাৰণ সেই সময়ত হৰ্ষবৰ্ধনৰ পাছত কনৌজত ভাগ ভাগ হৈ আছিলে, সকলো সামন্তসকলে আছিলে। সেয়েহে কনৌজ দখল কৰিবৰ কাৰণে পাল বংশ, ৰাজকোট বংশ আৰু প্ৰতিহাৰ বংশৰ ৰজাসকলে কনৌজ দখল কৰিবলৈ গৈছিলে, আৰু সেই যুদ্ধত এই প্ৰতিহাৰ বংশৰ ৰজাসকলেও অংশগ্ৰহণ কৰিছিলে, আৰু শেষত তেওঁলোকে কনৌজ দখলো কৰিছিলে। নাগভট্টই এই বংশৰ প্ৰতিষ্ঠাপক আছিলে। তাৰপাছত ৰজা হৈছিলে বখৰাজ, আৰু এই বখৰাজেই ত্ৰিপক্ষীয় সংঘাতত অংশগ্ৰহণ কৰিছিলে। তাৰপাছত ৰজা হৈছিলে মিহিৰ ভোজ, আৰু তেওঁ ৰাজধানী কনৌজলৈ লৈ গৈছিলে, আৰু তেওঁ ৰাজকোট বংশৰ এজন ৰজা ইন্দ্ৰ তৃতীয়কো হৰুৱাইছিলে। তেওঁৰ এখন অভিলেখ আছে যিখনৰ নাম গোৱালিয়ৰ অভিলেখ। মহেন্দ্ৰপাল, তাৰপাছত ৰজা হৈছিলে মহেন্দ্ৰপাল, আৰু সেই মহেন্দ্ৰপালেও ৰাজকোট বংশৰ ৰজা ইন্দ্ৰ তৃতীয়ক পৰাস্ত কৰিছিলে। এই বংশৰ শেষৰ ৰজা হৈছে যশপাল, আৰু তাৰপাছত প্ৰতিহাৰ বংশটো সৰু সৰু টুকুৰাত ভাগ হৈ গৈছিলে। অ'কে, এইখিনি আগৰ ভিডিঅ'টোত ডিটেইলছত আছে, আপোনালোকে চাই ল'ব। এতিয়া আহোঁ পৰমাৰ বংশলৈ। এওঁলোকো গুজৰাটতে শাসন কৰিছিলে। অৱশ্যে তেওঁলোকৰ এইফালে মালোৱাৰ ফালে, একেবাৰে গুজৰাটৰ পৰা সেইখিনি সীমাখিনিতে কৰিছিলে। এওঁলোকৰ প্ৰতিষ্ঠাপক ৰজা আছিলে উপেন্দ্ৰ, আৰু ৰাজধানী আছিলে ধাৰানগৰী। আছিলে ৰাজভোগ বা এই বংশৰ যোগ্য শাসক আছিলে তেওঁ। যিখন মালোৱাৰ অংশটো, যিখন মালোৱা হয়, সেই তাত শিক্ষাৰ কেন্দ্ৰ হিচাপে, সেই জেগাখিনিক শিক্ষাৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিছিলে, আৰু তাত এটা মন্দিৰ বনাইছিলে যিটো সৰস্বতী মন্দিৰ। সাধাৰণতে সৰস্বতী মন্দিৰ দেখা নাযায় ন, কিন্তু তাত সেই সৰস্বতী মন্দিৰটো আছে, এইটো মনত ৰাখিব। কোনে সৰস্বতী মন্দিৰ বনাইছিলে? ৰাজভোগে, আৰু তেওঁ পৰমাৰ বংশৰ ৰজা আছিলে। আহিলে চালুক্য বা সোলাংকী। এওঁলোক এই আগৰ চালুক্যটো, চালুক্য বতাপী, চালুক্য কল্যাণী, চালুক্য বেংগী, সেইকেইখন নহয়, এখন চালুক্য, এওঁলোকক সোলাংকী বুলিও কোৱা হয়। তেওঁলোকো গুজৰাটতে শাসন কৰিছিলে, আৰু এওঁলোকৰ সময়ৰ পৰাই মধ্য ভাৰতৰ আৰম্ভ হয়। আমি এতিয়ালৈকে প্ৰাচীন ভাৰত পঢ়ি আছোঁ ন, আৰু এইখিনি সময়ৰ পৰা ক্ৰমান্বয়ে মানে আমাৰ এতিয়া মধ্য ভাৰতৰ সময়লৈ আহিব। আৰু এতিয়া ইয়াৰ পাছতে দিল্লী চুলতানত হ'ব। কেনেকৈ আহিলে আমি এতিয়া সেইখিনি জানিবলৈ, কেনেকৈ দিল্লী চুলতানত হৈছিলে, কেনেকৈ গোলাম বংশই ইয়াত আহি শাসন কৰিছিলেহি, সেইখিনি এতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। এওঁলোকৰ দিনৰ পৰা সেইখিনি এতিয়া আমি ৰিলেট কৰি গম পাম তেওঁলোক কেনেকৈ আহিবলৈ পালে, কোনে আনিলে। ঠিক আছে, আৰু এওঁলোকৰ সময়খিনিৰ পৰাই মধ্যকালীন সময় আৰম্ভ হয়, আৰু এওঁলোকৰ সময়ত মহম্মদ গজনবী আৰু মহম্মদ গুৰিয়ে ভাৰত আক্ৰমণ কৰিছিলে। তেতিয়াৰ পৰাই মানে এই মুছলিম আক্ৰমণকাৰীসকলৰ আক্ৰমণ তেতিয়াৰ পৰাই আৰম্ভ হৈছিলে। আৰু সেই সময়ত গুজৰাটৰ ৰজা আছিলে অজয়পাল, আৰু সেই অজয়পালৰ দিনতে গুজৰাটৰ যিটো সোমনাথ মন্দিৰ আছিলে, সেই সোমনাথ মন্দিৰটো লুটপাট কৰিছিল। তাত এটা জৈন মন্দিৰ আছে যিটোৰ নাম দিলৱালা জৈন মন্দিৰ। সেই জৈন মন্দিৰটো এজন ৰজা মূলৰাজ দ্বিতীয়ৰ এজন অধিকাৰী বিষ্ণুপাল আৰু তেজপালে বনাইছিলে।
এতিয়া আহোঁ এই মানে ৰাজপুত কালৰ আটাইতকৈ ইম্পৰ্টেণ্ট বংশটো হৈছে চৌহান বংশ। এওঁলোকৰ পাছতেই দিল্লী চুলতানত হ'ব, মানে আমাৰ মধ্যযুগীয় ভাৰত আৰম্ভ হৈ যাব। তেওঁলোক প্ৰতিহাৰ বংশৰ সামন্ত আছিলে। সামন্ত মানে মই কৈছোঁৱেই, তেওঁলোকৰ এজন কৰ্মচাৰী যিসকলক পইচাৰ বিনিময়ত মাতি দিয়া হয়, তেনেকুৱা সামন্ত আছিলে। চৌহান বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিলে বসুদেৱ, আৰু তেওঁক সিংহৰাজ বুলিও কোৱা হয়। তেওঁলোক ৰাজস্থানৰ আছিলে। ইয়াৰ পাছৰ ৰজা হৈছিলে অৰুৰাজ চতুৰ্থ। ৰাজসভাত এজন বিশালদেৱ নামৰ লেখক আছিলে, আৰু যিয়ে হৰিকেলি নামৰ কিতাপখন লিখিছিলে। এই হৰিকেলি কিতাপখন এখন সংস্কৃত নাটক হয়, আৰু ইয়াতেই মানে আজমেৰত এখন সংস্কৃত বিদ্যালয় আছিল বুলি কৈছিলে। সেই বিদ্যালয়খন পাছলৈ কুতুবুদ্দিন ऐबকে ইয়াত শাসন কৰি থাকিব। সেই সময়ত সেই সংস্কৃত বিদ্যালয়খন মেৰামতি কৰিব, আৰু মেৰামতি কৰে তেওঁ আঢ়ৈ দিনত, মানে দুদিন আধাত তেওঁলোকে মেৰামতি কৰে, আৰু মেৰামতি কৰি সংস্কৃত বিদ্যালয়খনক ধাইদিনকা জুবৰা নাম দিয়ে, আৰু সেইটো এটা মছজিদ কৰি পেলাই এওঁ ইন্দ্ৰপ্ৰস্থলৈকে ৰাজ্য বিস্তাৰ কৰিছিলে। ইন্দ্ৰপ্ৰস্থ মানে দিল্লীলৈকে। তেওঁ শক্তিশালী ৰজা আছিলে, তেওঁ নিজে ৰাজ্য বিস্তাৰ কৰি আছিলে, আৰু সেই সময়ৰ পৰা মহম্মদ ঘূৰিয়ে মানে ভাৰত আক্ৰমণ কৰাৰ প্লেন কৰি আছিলে। ৰজা হৈছিলে পৃথ্বীৰাজ চৌহান। তেওঁ পৃথ্বীৰাজ তৃতীয় বুলিও কোৱা হয়, বা ৰাই পিথোৰা বুলিও কোৱা হয়। তেওঁৰ সময়তে চন্দ্ৰবোধাই নামৰ লেখকজনে পৃথিৱীৰাজ ৰাজু নামৰ কিতাপখন লিখিছিলে, আৰু তাতেই তেওঁ অগ্নিকুণ্ডৰ সিদ্ধান্তটো দিছিলে, য'ত পাহাৰত কৰা যজ্ঞৰ পৰা এই 4টা বংশৰ উৎপত্তি হৈছিলে বুলি। পৃথ্বীৰাজ চৌহানো বহুত শক্তিশালী ৰজা আছিলে, আৰু তেওঁ প্ৰথমতে মহম্মদ ঘূৰিয়ে যেতিয়া আক্ৰমণ কৰিছিলে, তেওঁ কেইবাবাৰো হেৰুৱাইছিল। বিভিন্ন কিতাপ বা বিভিন্ন তথ্যত বেলেগ বেলেগ ধৰণে আছে। তাৰে কিছুমানৰ মতে 17 বাৰ হেৰুৱাইছিল, কিছুমানৰ মতে 14 বাৰ হেৰুৱাইছিল। তাৰ ভিতৰতে বিখ্যাত যুদ্ধখন হৈছে 1191 চনৰ তৰাইনৰ প্ৰথম যুদ্ধ। মনত ৰাখিব, তৰাইনৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিলে? 1191 চনত পৃথ্বীৰাজ চৌহান আৰু মহম্মদ ঘূৰিৰ মাজত হৈছিলে সেই তৰাইনৰ যুদ্ধখন। তাতো মহম্মদ ঘূৰি হাৰিছিলে, আৰু পৃথ্বীৰাজ চৌহান জিকিছিলে। কিন্তু কি হ'ল, তেওঁতো বহুত শক্তিশালী আছিলে ন, মধ্যপ্ৰদেশ, বিহাৰ এফালেও তেওঁ ৰাজ্যখন বিস্তাৰ কৰিম বুলি ভাবিছিলে। সেইখিনি সময়তে মালোৱাৰ ৰজা জয়চন্দ্ৰৰ জীয়েক আছিলে সংযোগিতা, আৰু সেই সংযোগিতাই পৃথ্বীৰাজ চৌহানক ভাল পাইছিলে, আৰু তেওঁৰ লগত বিয়া হ'ব খুজিছিলে। কিন্তু এই জয়চন্দ্ৰে তেওঁক মানে তেওঁলৈ বিয়া দিব বিচৰা নাছিলে। প্ৰথম অৱস্থাত দুইজনে ভাল বন্ধুৱে আছিলে। এই মহম্মদ ঘূৰিক পৰাস্ত কৰাৰ ক্ষেত্ৰতো জয়চন্দ্ৰই পৃথ্বীৰাজ চৌহানক বহুত সহায় কৰিছিলে। মানে ডাইৰেক্টলি গৈ তেওঁ যুদ্ধ কৰা নাছিলে, কিন্তু তেওঁ পিছৰ পৰা ধৰক সৈন্য সামান্ত কিবাকিবি দি সহায় কৰিছিলে। কিন্তু যেতিয়া জীয়েকে বিয়া হোৱাৰ কথা ক'লে, তেতিয়া মানে তেওঁ বেয়া পাইছিলে, আৰু সেয়েহে জীয়েক সংযোগিতাৰ যেতিয়া স্বয়ম্বৰ পাতিছিলে, সেই স্বয়ম্বৰলৈ পৃথ্বীৰাজ চৌহানক মতা নাছিলে, নামাতি বাকী ৰজাসকলক মাতিছিলে, আৰু এই পৃথ্বীৰাজ চৌহানক দুৱাৰ মুখত মানে এটা মূৰ্তি বনাই দুৱাৰপাল হিচাপে মানে ৰাখি দিছিলে। সেই কথাটোত সংযোগিতাই বেয়া পাইছিলে, আৰু সেই সম্ভেদটো মানে পৃথ্বীৰাজ চৌহানলৈকে দিছিলে, আৰু পৃথ্বীৰাজ চৌহানে আহি পেলাই মানে সেই স্বয়ম্বৰ পাইছিলে, আৰু তেতিয়া সেই দুৱাৰপালৰ যোনটো মূৰ্তি বনাই দিছিলে, সেই মূৰ্তিটোতে মানে সংযোগিতাই মালা পিন্ধাই দিছিলে, আৰু শেষত পৃথ্বীৰাজ চৌহানে সংযোগিতাক লৈ গৈছিলে। সেই কথাটোত মানে জয়চন্দ্ৰৰ বহুত খং উঠিলে, আৰু খং উঠাত তেওঁ কি কৰিলে, মহম্মদ ঘূৰিক মাতি আনিলে পৃথ্বীৰাজ চৌহানক আক্ৰমণ কৰিবলৈ। আৰু সেইবাৰ যুদ্ধ হৈছিলে 1192 চনত, যিখন তৰাইনৰ দ্বিতীয় যুদ্ধ বুলি কোৱা হয়। এই তৰাইন হাৰিয়ানাত হয় দেই। আৰু সেইবাৰ যুদ্ধত পৃথ্বীৰাজ চৌহানৰ মৃত্যু হয়। ইয়াত মানে নিজৰ ধৰক তেওঁ বন্ধু আছিলে, জয়চন্দ্ৰৰ বন্ধু আছিলে, তেওঁতো জানে ন তাত কি কি আছে কি নাই, কেনি যাব পাৰি, তেওঁ সহায় কৰিলে, ফলত পৃথ্বীৰাজ চৌহানৰ সেই যুদ্ধত মৃত্যু হ'ল। কিন্তু এনেকুৱা নহয় যে মহম্মদ ঘূৰিয়ে জয়চন্দ্ৰক এৰি দিলে, জয়চন্দ্ৰক মানে ৰাখি থ'লে, বা তুমি মানে গুচি গ'ল, এনেকুৱাতো নহয়। জয়চন্দ্ৰই পাছত 1194 চনৰ চন্দ্ৰবাৰ যুদ্ধত সেই মালচন্দ্ৰকো মহম্মদ ঘূৰিয়ে হত্যা কৰিলে, আৰু ভাৰত দখল কৰিলে। আৰু তেতিয়াৰ পৰাই আমাৰ ইয়াত ক্ৰমান্বয়ে আৰু মুছলমান শাসনো আৰম্ভ হ'ব, আৰু প্লাছ আপোনাৰ মধ্যযুগীয় ভাৰতো আৰম্ভ হ'ব। এই মহম্মদ ঘূৰিৰ কেইবাজনো মানে গোলাম আছিলে, তাৰ ভিতৰতে কুতুবুদ্দিন ऐबক অন্যতম আছিলে, আৰু সেই মহম্মদ ঘূৰিৰ কন্যা কুতুবুদ্দিন ऐबকে বিয়া কৰাইছিলে, আৰু সেইকাৰণে কুতুবুদ্দিন ऐबকক মানে আমাৰ ভাৰতখন শাসন কৰিবলৈ দিছিলে তেওঁ। আৰু যেতিয়া কুতুবুদ্দিন ऐबকে ভাৰতত শাসন কৰিছিলে, গোলাম বংশৰ প্ৰতিষ্ঠা হয়, আৰু দিল্লী চুলতানত আৰম্ভ হয়, আৰু তেওঁলোকক দিল্লীত শাসন কৰাৰ কাৰণে দিল্লী চুলতানত বুলি কয়। ঠিক আছে, আমি ইয়াৰ পাছৰ পৰা ভাৰতৰ বিষয়ে আলোচনা কৰিম। আজি ইয়াৰ ইম্পৰ্টেণ্টকেইটা এবাৰ চাই লওঁ। পৃথ্বীৰাজ চৌহানৰ ৰাজ দৰবাৰ কবি চন্দ্ৰবোধাই কি সিদ্ধান্ত দিছিলে? অগ্নিকুণ্ডৰ সিদ্ধান্ত দিছিলে, আৰু সেই কিতাপখনৰ নাম আছিলে পৃথ্বীৰাজ ৰাজু। আৰু তাত তেওঁ 4টা বংশৰ কথা কৈছিলে, সেইকেইটা কৈছে প্ৰতিহাৰ, পৰমাৰ, চালুক্য, চৌহান। প্ৰতিহাৰ বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিলে নাগভট্ট। মিহিৰ ভোজে তেওঁৰ ৰাজধানী কনৌজলৈ লৈ গৈছিলে, আৰু এই বংশৰ শেষৰ ৰজাজন হৈছে
যশপাল। তাৰপাছত অন্যতম বংশ হৈছে পৰমাৰ আৰু সেই পৰমাৰসকলৰ প্ৰতিষ্ঠাপক ৰজা আছিলে উপেন্দ্ৰ আৰু তেওঁলোকৰ ৰাজধানী আছিলে ধাৰানগৰী। তাৰ এজন অন্যতম ৰজা আছিলে ৰাজভোগ আৰু তেওঁ বহুত যোগ্য শাসক আছিলে। তেওঁৰ সময়ত তাত এটা সৰস্বতী মন্দিৰ নিৰ্মাণ কৰিছিল, যিয়ে মালোৱাৰ অংশটো শিক্ষাৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিছিলে। তাৰপাছত আহিলে চালুক্য বা সোলাংকি। এওঁলোকৰ সময়ৰ পৰাই ক্ৰমান্বয়ে মধ্যকালীন ভাৰতৰ আৰম্ভ হৈছিলে। এই বংশৰ ৰজা অজয়পালৰ দিনত সোমনাথ মন্দিৰটো লুটপাট কৰিছিলে। বিষ্ণুপাল আৰু তেজপালে দিলৱাৰা জৈন মন্দিৰটো নিৰ্মাণ কৰিছিলে। চৌহান বংশ, চৌহানসকল প্ৰতিহাৰ বংশৰ সামন্ত আছিলে। আপোনালোকৰ মনত আছে যদি কমেণ্ট কৰি জনাবচোন, সামন্ত ব্যৱস্থাটো কোনে প্ৰচলন কৰিছিলে ফাৰ্ষ্ট টাইম। এই বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিলে বসুদেৱ বা সিংহৰাজ। অৰোৰা চতুৰ্থৰ দিনত বিশালদেৱে হৰিকেল নামৰ কিতাপখন লিখিছিলে। অৰোৰা চতুৰ্থৰ ৰাজসভাৰ কবি হৈছে বিশালদেৱ আৰু তেওঁ হৰিকেল নামৰ কিতাপখন লিখিছিলে। পৃথ্বীৰাজ চৌহান বা পৃথ্বীৰাজ তৃতীয় বা ৰায়পিথোৰা, এওঁৰ সময়তেই মহম্মদ ঘুৰিয়ে ভাৰত জয় কৰিছিলে। পৃথ্বীৰাজ চৌহান কেইবাবাৰো যুদ্ধত জয়ী হৈছিলে। শেষত তৰাইনৰ প্ৰথম যুদ্ধত হৈছিলে 1191 চন। মনত ৰাখিব দেই, তৰাইনৰ যুদ্ধ কেতিয়া হৈছিলে, প্ৰথম তৰাইনৰ যুদ্ধ কেতিয়া হৈছিলে আৰু কাৰ কাৰ মাজত হৈছে সুধিব পাৰে। ছেকেণ্ড যুদ্ধ হৈছিলে 1992 চনত। ইয়াত মহম্মদ ঘুৰিক মালোৱাৰ ৰজা জয়চন্দ্ৰই সহায় কৰিছিলে আৰু এইখন যুদ্ধত পৃথ্বীৰাজ চৌহানৰ পৰাস্ত হৈছিলে। 1194 চনত চন্দ্ৰৱাৰ যুদ্ধ হৈছিলে আৰু তাত জয়চন্দ্ৰক মহম্মদ ঘুৰিয়ে হত্যা কৰিছিলে। ঠিক আছে, আজিলৈ ইমানতে এৰিছোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।